একো নাই নহয় ইয়াত ক'লে কি হ'ব আমাৰ যথেষ্ট ক্ষতি হৈছে গোটেই পাকঘৰত যিখিনি বস্তু আছে চব ভাঙিয়ে দাহে আকৌ শোৱাৰ ৰুমটো নাই গোটেই বিচনাপত্ৰ আলনা কাপোৰ চব টিভিটো এদাই হ'ল ভাঙিলেও ডাঙৰ গছজোপা পৰিলে আমাৰ ঘৰটোত বাকী এনেই বাৰীতটো বহুত গছেই পৰিলে ডাঙৰ গছেই পৰিলে বাঁহ গছো উঘাল খাইছে তাৰপৰা বোৱাল গছ আছিলে কিবা কিবি সৰুৰা গছ ডাঙৰ গছেই আছিলে সেই গোটেই গছবোৰ ভাগিলে টিংপাতো ওচৰে পাজৰে মানুহ ৰুইছে বুলি কোৱা শুনিছোঁ চৰকাৰ যদি অকণমান সুবিধা কৰি দিলে ভাল হ'ল আমাৰ মানে অৱস্থাটো ইমান ভাল নহয় নহয় যেনে তেনে ঘৰটো টিং বিস্তাৰ হেৰি কৰি লোৱা হৈছিলে কিন্তু সেই ভাগিলে এতিয়াতো পটককৈ কিনি আনিবলৈ আমাৰ ইমান শক্তিও নাই গতিকে চৰকাৰে যদি কিবা পাৰে সুবিধা কৰি দিলে ভাল হ'ব চৰকাৰ ফালৰ পৰা আমি হেৰি এটা ছাইড ভাল হৈ আছিলে ৰুম এটা তাতে থকা হ'ল আৰু এতিয়া অঞ্চলত মানে হাহাকাৰ পৰিস্থিতি ঠিক একেবাৰে হাহাকাৰ অৱস্থা আৰু মানে ৰাতিটো কেনেকুৱা বৰষুণো অকণো এৰা নাই নহয় সেই বৰষুণ এৰাৰ কাৰণে বেছি দিগদাৰ হ'ল ধুমুহাৰ ফলত মানে প্ৰথম ক্ষতিটো মোৰ হৈছে মই দেখিছোঁ গোটেই পাকঘৰ এটা তাৰপিছত মেইন থকা ঘৰ দুৱাৰ ভাঙি পৰিছে ঘৰ দুৱাৰত থকা আচবাব পত্ৰ চাউল পাত পৰ্যন্ত একোৱেই নাই মানে তাৰপিছতে কাষৰীয়াবিলাকতো দেখিছোঁ কিছু ঘৰ দুৱাৰৰ ওপৰত গছ চছ পৰি ঘৰ দুৱাৰ কিছু ক্ষতি কৰিছে চৰকাৰলৈ আমাৰ আহ্বান এইটোৱে যে ক্ষতিপূৰণ মানে যিসকলৰ ক্ষতি হৈছে ক্ষতিপূৰণ এটা দি অকণমান সহায় কৰি দিলে ভাল হয় কাৰণ প্ৰত্যেকেই কোনো চাকৰি বাকৰি থকা মানুহ নহয় সৰু সুৰা ব্যৱসায় বাণিজ্য কৰি মানে চলি থকা মানুহ আৰু একো নাই নহয় ইয়াত ক'লে কি হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ